নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিৰ পাঠ নং 5 গোটা আকৃতিৰ দৃশ্যায়ন পাঠটোলৈ আহিছোঁ। গোটা আকৃতিৰ দৃশ্যায়ন মানে কি? গোটা আকৃতিৰ লগত পৰিচয় হোৱা বা গোটা আকৃতিৰ লগত তোমালোকক দৃশ্যমান কৰাব বা পৰিচয় কৰাব বা চিনাকি কৰিব। ঠিক আছে, গোটা আকৃতি মানেনো কি? আমি যিবিলাক বস্তু হাতেৰে চুব পাৰোঁ, যিবিলাক বস্তুৰ আকাৰ আকৃতি আমি উপলব্ধি কৰিব পাৰোঁ হাতেৰে স্পৰ্শ কৰি, সেইবিলাকেই গোটা আকৃতি। ঠিক আছে, এতিয়া ইয়াতে কি কৈছে আমি চাওঁ আহা। ৰক্তিমৰ ঘৰৰ ওচৰৰ খেলপথাৰ, ৰক্তিমৰ ঘৰৰ ওচৰৰ এখন খেলপথাৰৰ কথা কৈছে। দেউতাকে ৰক্তিমক ড্ৰোন কেমেৰাৰে নিজৰ ঘৰৰ ওচৰত থকা খেলপথাৰখন দেখুৱালে। খেলপথাৰখন তলত দিয়া ধৰণে দেখিলে। ড্ৰোন কেমেৰা তোমালোকে চিনি পাইছানে? ড্ৰোন কেমেৰা মানে যে ওপৰলৈ উৰি যায় কেমেৰা, দেখিছা? সেই কেমেৰাকে আমি ড্ৰোন কেমেৰা বুলি কওঁ। ঠিক আছে, ড্ৰোন কেমেৰা যেতিয়া খেলপথাৰখন দেখালে এনেধৰণৰ এখন চিত্ৰ দেখা পালে। চিত্ৰখন চাই প্ৰশ্নসমূহৰ সঠিক বিকল্পত শুদ্ধ দিয়া বুলি কৈছে, শুদ্ধ চিনটো দিবলৈ দিছে। এইখন চোৱা খেলপথাৰ, এই খেলপথাৰখনত কি আছে? এইটো এটা বাউণ্ডেৰী মাৰা আছে আৰু এইফালে এখন দোকান বুলি আছে, এইটো জিৰণি কোঠা আছে, মাজত এখন গাড়ী আছে আৰু ক খ গ বুলি তিনিফালে গেট আছে, মানে খেলপথাৰখনত তিনিফালৰ পৰা সোমাব পাৰি। ঠিক আছে, চিত্ৰখন আমি চাই পেলাই বুজি পালে। এতিয়া কৈছে চোৱা, দোকানখনৰ পৰা আটাইতকৈ দূৰত থকা জপনা কোনখন? দোকানখন এইখন, জপনা ক খ গ তিনিখন জপনা আছে, তাৰ ভিতৰত দোকানৰ পৰা এই দুইখনৰ দূৰত্ব অলপ হ'লেও এইখনতকৈ ওচৰ, হয়নে নহয়? সেইকাৰণে দোকানৰ আটাইতকৈ দূৰত থকা জপনাখন বুলি ক'লে আমি কোনখন বুজিম? খ বুজিম। দোকানখনৰ পৰা আটাইতকৈ দূৰত থকা জপনাখন হ'ল খখন। ঠিক আছে, তোমাৰ সেইকাৰণে আমি খ টিক মাৰিলোঁ। তাৰপিছত কৈছে ক জপনাৰে সোমালে জিৰণি কোঠাটো কোনফালে থাকিব? কখনেৰে যদি সোমাওঁ, আমি ধৰি লোৱা গৰ পৰা সোমালে আমাৰ সোঁহাতে থাকিব, খৰ পৰা সোমালে আমাৰ বাওঁহাতে থাকিব। ধৰি লোৱা আমি এইফালৰ পৰা সোমাই আহিছোঁ, আমাৰ দোকানখন কোন দিশে থাকিব? বাওঁ দিশে। এতিয়া সোঁফালে নে বাওঁফালে? গতিকে বাওঁফালে। কৰ পৰা যদি সোমাই আহোঁ বাওঁফালে, গৰ পৰা সোমালে সোঁফালে আৰু খৰে সোমালে সন্মুখৰ ফালে। ঠিক আছে, তাৰপিছত কি কৈছে চোৱা, ৰক্তিমে খেলপথাৰৰ পৰা জপনা এখনেৰে ওলাই যদি বাওঁফালে গছ এজোপা দেখে, তেন্তে তেওঁ ওলাই যোৱা জপনাখন কোনখন হ'ব? কৈছে যে জপনাখনেৰে যদি ওলাই যায়, কোনোবা এখন জপনাৰে ওলাই যাওঁতে বাওঁ দিশেৰে গছ এজোপা দেখিব লাগিব। চ' ইয়াত দুজোপা গছ আছে, এইজোপা আৰু এইজোপা। এইখন জপনেৰে যদি ওলাই যায় গছ সোঁ দিশে থাকিব, এইখন জপনেৰে যদি ওলাই আহে গছ বাওঁ দিশে থাকিব। এতিয়া কৈছে গছ যদি বাওঁ ফালে গছ থাকে দেখা পায়, তেন্তে তেওঁ কোনখন জপনেৰে ওলাই আহিব? গ জপনেৰে। বুজি পাইছা? সেইকাৰণে গত আমি টিক মাৰিছোঁ। তাৰপিছত কি কৈছে, ৰক্তিমৰ দেউতাকৰ গাড়ীখন খেলপথাৰৰ পৰা খ জপনেৰে উলিয়ালে জিৰণি কোঠা কোনফালে থাকিব? কি কৈছে যে এইখন যদি খৰে উলিয়াই দিয়ে গাড়ীখন, জিৰণি কোঠাটো এইটো সোঁফালে থাকিবনে? গাড়ীখন এইফালে ওলাই গ'লে গাড়ীখনৰ সোঁফালে থাকিব নে গাড়ীখনৰ বাওঁফালে থাকিব? হিচাপ কৰি গম পাইছেনে? গাড়ীখনৰ সোঁফালে থাকিব। গতিকে ৰক্তিমৰ দেউতাকে গাড়ীখন খেলপথাৰৰ পৰা খ জপনেৰে উলিয়ালে জিৰণি কোঠা আমাৰ গাড়ীখনৰ সোঁফালে থাকিব। ঠিক আছে, সেইকাৰণে আমি সোঁফালটোত আমি টিক কৰিছোঁ, যিহেতু শুদ্ধ চিন দিবলৈ দিছে। ঠিক আছে, তাৰপিছত কৈছে কলা শিক্ষাৰ পিৰিয়ড। এতিয়া কলা শিক্ষাৰ পিৰিয়ডৰ কথা কৈছে, অথনি ৰক্তিমৰ ঘৰৰ খেলপথাৰৰ কথা ক'লে। এতিয়া কলা শিক্ষাৰ পিৰিয়ডত কি ক'লে? কলা শিক্ষাৰ পিৰিয়ডত কুৰ্মী ছাৰে শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত থকা মেজখনৰ ছবি আঁকিবলৈ দিলে। তেওঁলোকে কেনেদৰে আঁকিলে চাওঁ আহা। ৰক্তিমে অঁকা ছবিখন এনেধৰণৰ হ'ল। ঠিক আছে, ৰেহেনা অঁকা ছবিখন আকৌ এনেধৰণৰ হ'ল, আৰু নিগমে অঁকা ছবিখন আকৌ এনেধৰণৰ হ'ল। এতিয়া চোৱা, ৰক্তিম বেলেগ এটা ফালে বহি আছে, ধৰি লোৱা ৰক্তিমে যিখিনি দেখিছে সেইখিনি আঁকিছে, ৰেহেনা আঁকিছে বেলেগ এটা ফালৰ পৰা, হয়নে? এইটো সন্মুখৰ পৰা বা কাষৰ পৰা আঁকা নিচিনা হৈছে এইখন, হয়নে নহয়? কাষত বহিছে মানে। আৰু নিগমে অঁকা ছবিখন, নিগমে ভাবিছে যদি ওপৰৰ পৰা ড্ৰোন কেমেৰালৈ চাওঁ কেনেকুৱা লাগিব সেইটো ভাবিলে। ঠিক আছে, ওপৰৰ পৰা অকল আমি টেবুলখন পাম। এতিয়া আমি যিকোনো এখন টেবুলৰ ওপৰত বহি থাকিলে যদি আমি ঘৰৰ ওপৰত বহি বা ড্ৰোন কেমেৰাৰে চাওঁ, তেনেহ'লে আমি এনেধৰণে দেখা পাম, খুঁটাকেইটাতো দেখাই নাপাওঁ ওপৰৰ পৰা, হয়নে নহয়? নিগমে অঁকাখন তেনেকুৱা হ'ল। এতিয়া কৈছে যে ৰক্তিম আৰু ৰেহেনাই একেখন মেজৰ ছবি আঁকিছে, কিন্তু ছবিবোৰ দেখিবলৈ বেলেগ বেলেগ কিয় হ'ল? আলোচনা কৰা। ৰক্তিমে আঁকিছে এনেধৰণে, কাৰণ ৰক্তিমে দেখিছে সন্মুখৰ পৰা, শিক্ষক ইফালে আছে, ৰক্তিমে ইফালৰ পৰা।
কিন্তু ৰেহেনাই কাষৰ পৰা দেখিছে, কাষৰ পৰা দেখাৰ কাৰণে এনেধৰণৰ হ'ব। তেওঁলোকৰ ছবিবোৰ শুদ্ধ হৈছে বুলি তোমালোকে ভাবানে? নিশ্চয় শুদ্ধ হৈছে, কাৰণ সকলোৱে বেলেগ বেলেগ ফালৰ পৰা নিজৰ ধৰণেৰে, নিজে যেনেধৰণে ভাবিছে তেনেধৰণে আঁকিছে, সকলো ফালৰ পৰা শুদ্ধ হৈছে। মেজখন কিয় বেলেগ বেলেগ দেখা গৈছে? কাৰণ এখন সন্মুখৰ পৰা, এখন কাষৰ পৰা আৰু এখন ওপৰৰ পৰা চোৱা বুলি অনুমান কৰিছে। কাৰণ সন্মুখৰ পৰা চোৱাটো এনেধৰণে হ'ব, কাষৰ পৰা চালে এনেধৰণে হ'ব আৰু ওপৰৰ পৰা চালে এনেধৰণৰ হ'ব। নিগমে ওপৰৰ পৰা চালে কেনেধৰণৰ হ'ব তাকে মনতে ভাবি ছবি আঁকিছিলে। ঠিক আছে, এতিয়া চোৱা, ইয়াৰ পিছত আমি যদি কওঁ জানো আহা বুলি কৈছে, চোৱা এতিয়া কৈছে যে সাধাৰণতে কোনো এটা বস্তু বেলেগ বেলেগ দিশৰ পৰা চালে বেলেগ বেলেগ দেখা যায়। আগৰ পৃষ্ঠাত ছবি আমি দেখিলোঁ যে ৰক্তিমে সন্মুখ ভাগ আঁকিছে, ৰেহেনাই মেজখনৰ কাষৰ ভাগ আঁকিছে আৰু নিগমে ওপৰ ভাগ আঁকিছে। আমি ইতিমধ্যে বুজি পাইছোঁ। তোমালোকে শ্ৰেণীকোঠাত থকা চকীখন বেলেগ বেলেগ দিশৰ পৰা চালে কেনেকুৱা দেখিবা বহীত আঁকি থোৱা। চকীখনো যদি আমি সন্মুখৰ পৰা চাওঁ বেলেগ হ'ব, হয়নে? আৰু যদি কাষৰ পৰা চাওঁ তেতিয়াও বেলেগ হ'ব আৰু ওপৰৰ পৰা চালেও বেলেগ হ'ব। হয়, তোমালোকক এইটো আঁকিবলৈ দিছে, কিন্তু ইয়াত এটা প্ৰশ্ন আছেই তেনেধৰণৰ। চোৱা তাৰ কাষৰ পৃষ্ঠাটোত ইয়াতে তোমালোকক তেনেকুৱা এটা প্ৰশ্নই দিছে যে ক অংশৰ লগত খ অংশ আঠটানি মিলোৱা। সেইবুলি কৈ এখন চকী দিছে আৰু ক অংশত দিছে সন্মুখৰ পৰা, কাষৰ পৰা, ওপৰৰ পৰা, কোনটো ক'ৰ পৰা হৈছে। চোৱা এইখন চকীখন, এখন চকী, এইখন চোৱা সন্মুখৰ পৰা, মানুহজন বহি আমাৰ ফালে যদি মুখ কৰি থাকে আমি চকীখন সন্মুখৰ পৰা হ'লে এনেকৈ দেখিম। গতিকে সন্মুখৰ পৰা বুলি কোৱা লগত আমি এনেধৰণে মিলাব লাগিব। কাষৰ পৰা আমি এনেকৈ দেখিম, কাৰণ কাষৰ এই হেণ্ডেলডালহে দেখা পাম, এডাল হেণ্ডেল আমি ভালকৈ দেখাই নাপাম। ই হ'ব কাষৰ পৰা। ওপৰৰ পৰা যদি চাওঁ ড্ৰোন কেমেৰা লৈ, বা আমি যদি বিচনাৰ ওপৰত উঠি পেলাইও যদি আমি চকীখন চাওঁ, বা আমি তাতকৈ ওপৰত চাদৰ ওপৰত উঠি পেলাই যি তলত চকী এখন লৈ চাওঁ, এনেধৰণে দেখিম। সেইখন ওপৰৰ পৰা চালে আমি এনেধৰণে দেখিম। আমি কাষৰ পৃষ্ঠাত আছিলে, ইয়াক তোমালোকক এনেই কৰি দেখাইছোঁ। এতিয়া আমি পুনৰ আগৰ পৃষ্ঠালৈ যাবলৈ বিচাৰিছোঁ। এতিয়া চোৱা, ইয়াত তলৰ ছবিবোৰ চোৱাচোন বুলি কৈছে যে চোৱা এখন ঘৰ, প্ৰথমতে এখন ঘৰৰ ছবি দেখুৱাইছে আৰু সেই ঘৰখনৰ সন্মুখ ভাগটো দৰ্জা, এখন খিৰিকী, দুখন, আমি সেইটো সোমাই জপনেৰে সোমালে আমি এনেকৈ দেখা পাম। সেইকাৰণে ইয়াক আমি কৈছোঁ সন্মুখ ভাগ। সন্মুখৰ পৰা আমি ঘৰখন এনেধৰণে দেখিম। কাষৰ পৰা যদি চাওঁ, চোৱা এখন খিৰিকী আৰু এখন ৱাল দেখিম আৰু ওপৰত টিং দেখিম। এখন খিৰিকী, এখন ৱাল আৰু এনেকৈ টিংখন এনেকৈ ত্ৰিভুজৰ দৰে আকৃতি হৈ আছে। হয়, ইয়াত আকৌ টিংখন ট্ৰেপিজিয়ামৰ দৰে আকৃতি হৈ আছিলে। ঠিক আছে, তাৰপিছত যদি ওপৰৰ পৰা দেখোঁ, কেৱল আমি টিংকেইখন দেখিম আৰু টিংখন এনেধৰণে সমানকৈ দেখিম। ইয়াত যেনেকৈ বেকা হৈছে, কিন্তু ইয়াত সমানে দেখিম, এটা আয়তক্ষেত্ৰৰ দৰে দেখা পাম। ঠিক আছে, ঠিক তেনেধৰণে ইটা এটাও যদি চাওঁ, ইটাটো আমি সন্মুখৰ পৰা চালে এনেধৰণে দেখা পাম। ওপৰৰ পৰা যদি চাওঁ, ওপৰৰ এই পৃষ্ঠাটো দেখা পাম, আৰু কাষৰ পৰা চালে এইখন পিঠি দেখা পাম। চ' কাষৰ পৰা দেখিলে এইখন পিঠি দেখা পালোঁ, ছাইড কাষৰ। যে আমি ঘৰখনত ইটা জাপি গ'লে আমি ইটা জাপি যোৱা ইটাটো যদি এনেকৈও দেখোঁ, হয়নে? কেতিয়াবা এনেকৈও দেখোঁ, কিন্তু এনেধৰণে জাপে যে, হয়নে নহয়? আৰু এই ওপৰৰ পৰা চালে আমি এনেকৈ দেখোঁ, ওপৰৰ পৰা চালে আমি এই খাপটো দেখোঁ, ইয়াতে ইটাৰ নামো লিখা থাকে, হয়নে নহয়? এতিয়া দিয়াচলাই বাকচটো যদি চাওঁ, আমি সন্মুখৰ পৰা চালে আমি এনেধৰণে দেখা পাম, কিন্তু কাষৰ পৰা চালে আমি দিয়াচলাই এইটো দেখিম আৰু এইখিনি দেখিম। ঠিক আছে, আৰু ওপৰৰ পৰা চালে আমি অকল এটা পিঠিহে দেখা পাম। ঠিক আছে, এনেধৰণে আমি কাষৰ পৰা, ওপৰৰ পৰা আৰু সন্মুখৰ পৰা আমি তিনিধৰণে দেখিব পাৰোঁ। ইয়াৰ পিছত তোমালোকক এইটো ইতিমধ্যে কৰি দিছোঁ। ইয়াৰ পিছৰ প্ৰশ্নত আমি কি আছে তাকে আলোচনা কৰোঁ আহাচোন। তলৰ ছবিবোৰলৈ মন কৰা, ছবিবোৰ কোন দিশৰ পৰা দেখা পাইছা তলৰ খালী বাকচত লিখা। এইটো চোৱা, এইটো এটা বেটেৰী থিয়কৈ থৈছে, আমি ইয়াক সন্মুখৰ পৰা দেখা পাইছোঁ, হয়নে? আৰু ইয়াক আমি বেটেৰীটোৰ এই ওপৰৰ এই গোলটো সৈতেহে দেখা পাইছোঁ। ইয়াক তেনে আমি ক'ৰ পৰা দেখা পাইছোঁ? ওপৰৰ পৰা, হয়নে? ওপৰৰ পৰা। আৰু ইয়াক দেখিছোঁ ক'ৰ পৰা? সন্মুখৰ পৰা, হয়নে? তাৰপিছত আৰু এখন দিছে, কি দিছে? ট্ৰেইন এখন দিছে। চোৱা ট্ৰেইনখন, এখন আমি ট্ৰেইন লাইনটো যদি ৰৈ থাকোঁ, ট্ৰেইনখন আমাৰ ফালে আহি থাকিলে আমি সন্মুখ ছাইডটো এনেকুৱা হ'ব নাই? সেইকাৰণে আমি ইয়াক ক'ম যে আমি ট্ৰেইনখন এইটো ছাইডটো সন্মুখৰ পৰা দেখা পাইছোঁ। ঠিক আছে, আৰু এই ট্ৰেইনখন আমি ট্ৰেইন ষ্টেচনত যদি ৰৈ থাকোঁ, আমি কাষৰ পৰা ট্ৰেইনখন এনেধৰণে দেখোঁ, গতিকে ইয়াক আমি ক'ৰ পৰা বুলি ক'ম? কাষৰ পৰা। ঠিক আছে, আৰু ঠিক তেনেদৰে যদি আমি অভাৰব্ৰিজেৰে যাওঁ, ওপৰেদি যদি যাওঁ, ট্ৰেইনখন এনেধৰণে দেখিম, তেতিয়া আমি ইয়াক ক'ম যে ওপৰৰ পৰা। ঠিক আছে, বুজি পাইছা কথাটো? যে সন্মুখৰ পৰা ট্ৰেইনখন আমি এনে দেখিম, কাষৰ পৰা এনে দেখিম, আৰু ওপৰৰ পৰা এনেধৰণৰ দেখা পাম। ইয়াৰ পিছত তোমালোকৰ পৃষ্ঠালৈ গৈছোঁ, কি দিছে চোৱা। তলৰ চিত্ৰত বাওঁফালে কিছুমান গোটা বস্তু আৰু সোঁফালে তাক বিভিন্ন দিশৰ পৰা চালে কেনেধৰণৰ দেখি অঁকা আছে, আৰু বাওঁফালৰ বস্তুটোৰ কোন দিশৰ পৰা চাইছে খালী ঠাইত লিখা। এই চোৱা,
এই চিত্ৰটো তোমালোকে ক'ত তোমালোকৰ এনেকুৱা ব্লগ আছে স্কুলত বিদ্যালয়ত তোমালোকে এনেকৈ বনাই মেলি নিজেও চাব পাৰা প্ৰেক্টিকেলি হাতত লৈ পেলাই সন্মুখৰ পৰা ওপৰৰ পৰা কাষৰ পৰা কেনেকৈ হয় তে এই ছবিটো চোৱা যদি আমি এনেধৰণে থওঁ এনেধৰণে যদি থাকে তেতিয়া আমি যদি এইফালৰ পৰা চাওঁ সন্মুখ হ'ব সোঁফালে ৰঙা হালধীয়া আৰু এইটো সন্মুখ ফাল হ'ব ঠিক আছে এইটো আমি লিখিব লাগিব সন্মুখ সন্মুখ ঠিক আছে সন্মুখৰ পৰা তাৰপিছত কি কৈছে চোৱা যদি আমি ওপৰৰ পৰা চাওঁ ৰঙাটো দেখিম হালধীয়াটো দেখিম বগাটো দেখিম এনেধৰণৰ হ'ব গতিকে আমি ইয়াক ক'ব লাগিব ওপৰৰ পৰা পৰাটো মই লিখা নাই তোমালোকে পৰাটো লিখি ল'বা দেই তাৰপিছত এইটো চোৱা কাষৰ পৰা এই ছাইডৰ পৰা যদি চাই কাষৰ পৰা চালে কেৱল ৰঙাটো দেখিম এইটো হ'ব কাষৰ পৰা ঠিক আছে ইয়াতো চোৱা ইয়াক যদি আমি এইফালৰ পৰা চাওঁ আমি এনেধৰণে দেখাম তিনিটা ৰং গতিকে ই হ'ব সন্মুখৰ পৰা আৰু ওপৰৰ পৰা চালে কেৱল আমি দুটা ৰং দেখা পাম সেই দুটা ৰং হ'ব এইটো কাৰণ হালধীয়া তলত সোমাই থাকিব গতিকে আমি ৰঙা আৰু নীলা দেখিম এইটো হ'ব ওপৰৰ পৰা ঠিক আছে আৰু যদি কাষৰ পৰা চাওঁ ওপৰত ৰঙা তলত হালধীয়া দেখিম ই হ'ব কাষৰ পৰা ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছৰ দুটা ছবি এনেধৰণে আছে চোৱা ইয়াক যদি আমি সন্মুখৰ পৰা চাওঁ আমি 1 2 3 4টা ব্লক দেখিম আৰু ইয়াত যেনেধৰণে ৰঙা হালধীয়া বগা ওপৰত নীলা এনেধৰণে আমি দেখা পাম ই হ'ব সন্মুখৰ পৰা ঠিক আছে সন্মুখৰ পৰা কাষৰ পৰা বুলি ক'লে আমি কি দেখিম ৰঙাটো দেখিম আৰু এইটো দেখিম যদি এইফালৰ পৰা চাই আমি বগাটো এইটো দেখিম আমি এইফালৰ পৰা কাৰণ তেনেকৈ ধৰণে দিয়াই নাই ইয়াত ৰঙা আৰু নীলা দিছে ৰঙা নীলা বুলি ক'লে আমি কাষৰ পৰা হ'ব ধৰিব পাৰিছা ওপৰৰ পৰা বুলি ক'লে আমি ৰঙাটো দেখিম মাজত নীলা এইফালে বগা ৰঙা নীলা বগা ই হ'ব ওপৰৰ পৰা ঠিক আছে এতিয়া চোৱা তাৰ পিছৰটোত তোমালোকক কি দিছে 5টা ব্লক লগাই দিছে 1 2 3 হালধীয়া এটা আৰু ওপৰত এটা যদি আমি এই প্ৰথমৰ ছবিত দেখিছোঁ ইয়াত আমি চোৱা বগা দেখিম হয়নে বগা ৰঙা আৰু নীলা এইটো আমি ক'ৰ পৰা চাইছোঁ সন্মুখৰ পৰা চাইছোঁ হয়নে এতিয়া ইফালে কাষৰ পৰা যদি চাওঁ এতিয়া সেইকাৰণে আমি প্ৰথমটোত সন্মুখ বুলি লিখি দিছোঁ সন্মুখৰ পৰা কাষৰ পৰা মানে আমি ইফালৰ পৰা যদি চাওঁ ঠিক আছে এইফালৰ পৰা যদি চাওঁ এইটো দেখিম এইটো কালাৰ দেখিম আৰু বগা দেখিম ঠিক আছে এতিয়া আমি ইয়াক ক'ম কাষৰ পৰা ওপৰৰ পৰা চালে আমি বগাও দেখিম এইটো দেখিম এইটো দেখিম এইটো দেখিম দেখিবলৈ ঠিক এনেধৰণৰ হ'ব গতিকে আমি ইয়াক ওপৰৰ পৰা দেখিছোঁ হালধীয়াটো কিন্তু তলত সোমাই আছে সি লুকাই আছে ঠিক আছে এনেধৰণে আমি কৰিব পাৰোঁ ঠিক আছে ইয়াৰ পিছতনো কি আছে আমি চাওঁ হা পিছৰ পৃষ্ঠা 79 পৃষ্ঠা বাকচৰ খেল বুলি কৈছে পৰাণ ছাৰে আজি শ্ৰেণীকোঠালৈ এটা বাকচ লৈ আহিছে তেওঁ বাকচটো শিক্ষাৰ্থীসকলক দেখুৱাই ক'লে যে বাকচটোৰ বিপৰীত তল বা পিঠিত থকা সংখ্যা দুটাৰ যোগফল 7 কি ক'লে যে বিপৰীত তল বা পিঠি ধৰি লোৱা এইখন ইয়াৰ বিপৰীত ফালে যিখন লুকাই আছে সেইখনে লগালে দুইটাৰে যোগফল 7 হ'ব বুলি কৈছে এই 2 লগত তাৰ বিপৰীত ফালে থকা সংখ্যাৰ যোগফল 7 হ'ব 6 লগত তাৰ বিপৰীত ফালে থকা সংখ্যাৰ যোগফল 7 হ'ব এতিয়া তোমালোকে নিজে অকণমান অনুমান কৰিব পাৰিছা যে 7 হ'বলৈ হ'লে 2 লগত তাৰ বিপৰীত দিশত কি থাকিব 2 লগত 5 লগ লাগিলে 7 হয় হয়নে নহয় সেইটোকে তোমালোকক কৰিব দিছে বাকচটো নেদেখা তল বা পিঠিত থকা সংখ্যাটো বিচাৰি উলিয়াও আহা 2 লিখা পিঠিৰ বিপৰীত ফালে থকা সংখ্যা কি সংখ্যা আছে সুধিছে যিহেতু 7 হ'ব লাগিব 2 বিপৰীতে এইখিনিত আছে ইয়াৰ এইফালে কি আছে 2 বিপৰীতত তেনেহ'লে 5 থাকিব লাগিব 2 পাছে 7 6 ওপৰত আছে আৰু তলৰ পিঠিখন ধৰি লোৱা ঘৰৰ এইটো টিং আৰু তলত ঘৰৰ মজিয়াখন ঢাক খাই আছে মজিয়াখনত কি থাকিব 6 লগত 7 হ'বলৈ হ'লে কি লাগিব 1 লাগিব সেইটোৱে তুমি ভাবিব লাগিব যে বিপৰীত ফালে 1 থাকে কাষৰ চিত্ৰত দেখুৱাৰ দৰে 2 লিখা থকা পিঠিখন পৰাণ ছাৰে এবাৰ ঘূৰাই দিলে কি সংখ্যা থকা পিঠিখন পাব এতিয়া চোৱা কাষৰ চিত্ৰত দেখুৱাইছে এইটোত 2 লিখা ইয়াত দেখুৱাইছে এই ছাইডটোত তললৈ সোমোৱাই দি যদি এইটো এফালে লৈ গুচি আহে 2 লিখা থকা পিঠিখন পৰাণ ছাৰে এবাৰ ঘূৰাই দিলে কি সংখ্যা থকা পিঠিখন পাব এতিয়া ওপৰত কি আহি যাব বাৰু চোৱা এইফালে আছে 5 2খন ঘূৰাই দিলে 2টো তললৈ আহি যাব 5টো ওপৰলৈ আহি যাব 5 সংখ্যা থকা পিঠি এখন পাব
বুজি পাইছা নাই কথাটো? এতিয়া চোৱা বাকচটো ওপৰৰ বাকচটো খুলি দিলে কেনেকুৱা ধৰণৰ জালি পাম চোৱা। সেই বাকচটো যদি খুলি দিওঁ আমি এইখন এখন আছে, তাৰ পৰা দুফালে দুখন মেল খালে আৰু এইফালে এখন এইখন আৰু এইখন হ'ল ওপৰৰখন। ঠিক আছে, ইয়াত ওপৰত যোনখন মানে এইটো ওপৰলৈ উঠি আহিলে, ইয়াৰ পৰা এইটো ওপৰলৈ উঠি আহিলে, এইটো ওপৰলৈ উঠে, এইটো ওপৰলৈ, কিন্তু এইটো বেছি হৈ আছে ন, এইটো ওপৰৰ ঢাকনিখন বন্ধ কৰি দিব পাৰিম আমি। ঠিক আছে, ঠিক তেনেধৰণে ক খ গ ঘ চাৰিটা তোমালোকক জাল দিছে। মনত ৰাখিবা জাল বা আমি ইয়াক জালি বুলি কওঁ। ঘনকটো আমি যে খুলি দিওঁতে এনেকৈ পালোঁ ছখন পিঠি, 1 2 3 4 5 6। ঠিক আছে, আমি ওপৰৰ বাকচটো খুলি দিলে তলৰ কোনখন জালি পাম সুধিছে। ইয়াতে জালিৰ সংখ্যাবিলাক খেলি মেলিকৈ দিছে। তোমালোকক যিহেতু 7 পোৱা কথা কৈছে, চ' এই সংখ্যা আৰু এই সংখ্যা মিলি 7 হ'ব লাগিব। এই সংখ্যা মিলি ইয়াত 7 হৈছে। ঠিক আছে, তাৰপিছত তাৰ বিপৰীত ফাল বুলি ক'লে এইখন দাং খাই যাব, ওপৰলৈ এইখন যদি দাঙি দিওঁ এই দুটা মিলি 7 পাব লাগিব। ইয়াত 9 হ'ল, গতিকে নহ'ব। হ'ব জানো? চোৱা এতিয়া এই সংখ্যা আৰু এই সংখ্যা 2 5 7 হ'ল, আৰু এইটো সংখ্যাৰ লগত এইটো সংখ্যা মিলিব, কাৰণ তুমি এইটো যদি নাই বুলি ভাবা এইটো ওপৰতহে দিম আমি। এই ই গোট খাই যাব এটা, আৰু ওপৰলৈ দাং খাই গ'লে আৰু ই হৈ যাব এটা, গতিকে মুখামুখি দুখন এই দুখন হ'ব। গতিকে এই দুটা 4 3 7 হ'ল, আৰু এইখন তলত থাকিলে এইখন ওপৰত থাকিব, 6 1 7 হ'ল। গতিকে গটো পাম, হয় নহয়? ইয়াত চোৱা 6 2 8 হ'ল, 8টো হ'বই নোৱাৰে। আৰু এইখন যদি তলৰ আৰু এইখন ওপৰৰ 5 1 6 হ'ল, ইয়াতো নাই হোৱা। গতিকে আমি খুলি দিলে কোনখন পাম? 7 পাব লাগিব গখনত। সন্মুখৰখন যোগ কৰিলে আমি 7 পাম। ঠিক আছে, তোমালোকৰ পৰীক্ষাত এনেধৰণৰ কিন্তু আহিব পাৰে, গতিকে অলপ ভালদৰে কথাবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিবা। সজাও আহা বুলি কৈছে। জয়া আৰু মৃণালে তেওঁলোকৰ চৰাঘৰত থকা ৰেকখনত পুতলা, ফুলদানি, শৰাই আদি থ'বলৈ ল'লে। জয়াই মৃণালক ক'লে যে ৰেকখন পথালিকৈ থকা খলবোৰ একো একোটা শাৰী আৰু থিয়কৈ থকা খলবোৰ একো একোটা স্তম্ভ। এতিয়া মনত ৰাখিবা, শাৰী আৰু স্তম্ভ বুলি ক'লে কি বুজা? এতিয়া পথালি বুলি কওঁতে আমি কি কওঁ? এনেধৰণৰবিলাক আমি পথালি বুলি কওঁ। কৈছে যে পথালিকৈ থকাবিলাকক আমি শাৰী বুলি কওঁ। মানে এইটো এটা শাৰী, এইটো এটা শাৰী, এইটো এটা শাৰী, এইটো এটা শাৰী, এইটো এটা শাৰী। শাৰী হৈছে মুঠেই 5টা। থিয়কৈ যদি এনেকৈ পেলাই চাওঁ, স্তম্ভ আছে কেইটা চোৱা? 1 2 3 4টা। বুজি পালা? সেই 5টা আছে শাৰী আৰু 4টা আছে স্তম্ভ। এতিয়া কি কৈছে চোৱা, তুমি ৰেকখনৰ বাওঁফালৰ ওপৰৰ প্ৰথম খলপটোত এই পুতলাটো থ'ব পাৰিবানে? এই পুতলাটো কৈছে যে তুমি ৰেকখনৰ বাওঁফালৰ ওপৰৰ প্ৰথম খলপটোত, বাওঁফালৰ ওপৰৰ প্ৰথম খলপটোত পুতলাটো থ'ব পাৰিবানে? ওপৰৰ এইটোত কি কৈছে? পাৰিম। পুতলাটো প্ৰথম শাৰীৰ প্ৰথম স্তম্ভত থ'ব লাগিব। প্ৰথম শাৰীৰ প্ৰথম স্তম্ভত ইয়াত হ'ব। এইটো শাৰীও প্ৰথম এইটো, আৰু স্তম্ভও প্ৰথম এইটো। ঠিক আছে, এতিয়া তোমালোকক তলত দেখুৱাই দিছে চোৱা শাৰী আৰু স্তম্ভৰ কথাটো। শাৰী এইটো প্ৰথম শাৰী, এইটো ওপৰৰ শাৰী, দ্বিতীয় শাৰী, তৃতীয় শাৰী, 3 নম্বৰ শাৰী, স্তম্ভ প্ৰথম স্তম্ভ এনেকৈ, গতিকে পুতলাটো ইয়াত হ'ব। বুজি পাইছা যে স্তম্ভ 1 2 3 4, 1 2 3 4। আৰু তাৰপিছত কি কৈছে যে এইটো চোৱা, প্ৰথম শাৰীৰ শেষত চতুৰ্থ স্তম্ভৰ প্ৰথমত এইটো আছে, কলহৰ দৰে এটা পুতলা এটা আছে, দেখিছানে? আৰু ফুলদানি মানে সি আচলতে। ঠিক আছে, তাৰপিছত শৰাই এখন আছে চোৱা একেবাৰে শেষত। এইটো কি হয়? প্ৰথম স্তম্ভটোৰ শেষত আৰু পঞ্চম শাৰীৰ প্ৰথমতে আছে, হয়নে নহয়? পঞ্চম শাৰীৰ প্ৰথমতে আছে, এইখিনিতে আছে শৰাইখন। ঠিক আছে, এতিয়া তাৰ পিছত তোমালোকে যদি বেলেগ কথাটো আহে মনত ৰাখিবা, পথালি বুলি ক'লে এনেধৰণৰ হ'ব, আৰু সেই পথালিবিলাকক আমি শাৰী বুলি কওঁ। স্তম্ভ বুলি ক'লে ওপৰৰ পৰা এনেকৈ চিধাকৈ আহিব যাক, তাক আমি স্তম্ভ বুলি ক'ম। চিন্তা কৰি লিখোৱা বুলি কৈছে যে ফুলদানিটো যদি সোঁফালে ওপৰৰ শেষৰ খলপটোত থোৱা হয়, তেন্তে ই ডেছ শাৰী আৰু ডেছ স্তম্ভত থাকিব। কি কৈছে? ফুলদানিটো যদি সোঁফালে ওপৰৰ শেষৰ খলপটোত থোৱা হয়, সোঁফালে ওপৰৰ শেষৰ খলপটোত থোৱা হয়, এইটোৱে সোঁফালে ওপৰৰ শেষৰ খলপটোত ফুলদানিটো থৈছিলে, হয়নে নহয়? এতিয়া এইটো, আৰু সেইটো কৈছে যে সি কোন শাৰী আৰু ই কি শাৰী আৰু কি স্তম্ভ। চোৱা, প্ৰথম শাৰী, ই তেন্তে কি শাৰী? প্ৰথম শাৰী। শাৰীটো কি হ'ব? প্ৰথম। আৰু কি স্তম্ভত থাকিব? চতুৰ্থ। 4 নম্বৰ স্তম্ভ, হয়নে নহয়? আমি চতুৰ্থ স্তম্ভ পাইছোঁ, গতিকে ইয়াত লিখিব লাগিব চতুৰ্থ স্তম্ভ। শৰাইখন যদি বাওঁফালে তলৰ চুকটোত থোৱা হয়, তেন্তে ই এইটোৱে কথা কৈছে, শৰাইখন যদি চুকটোত থওঁ, প্ৰথম স্তম্ভ হ'ব আৰু পঞ্চম শাৰী হ'ব, হয়নে? পঞ্চম শাৰী, প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম, পঞ্চম শাৰী, গতিকে ই হ'ব পঞ্চম
অনিয়চম পঞ্চম শাৰী আৰু স্তম্ভটো কি হ'ব প্ৰথম স্তম্ভ বুজি পাইছা তাৰ পিছত কি কৈছে চোৱা ৰেখখনত মুঠ কিমানটা শাৰী আৰু কিমানটা স্তম্ভ আছে আমি ইতিমধ্যে গম পাইছো শাৰী আছে 3 4 5টা 5টা শাৰী আৰু স্তম্ভ আছে 1 2 3 4 4টা স্তম্ভ আছে ৰেখখনত মুঠ খলপৰ সংখ্যা খলপ বুলি কোৱাৰ লগে লগে আমি খলপ কেইটা আছে বুলি ক'লে আমি শাৰীকে বুজিম 1 2 3 4 5 1 2 3 4 5 গতিকে খলপৰ সংখ্যা 5 মানে শাৰীটোকে আমি খলপ বুলি ক'ব পাৰিম ঠিক আছে এতিয়া ইয়াৰ পিছত কি কৈছে চোৱা প্ৰাতঃ সভাৰ কথা কৈছে এদিন প্ৰাতঃ সভাত কি হৈছে আজি শনিবাৰ অনন্যাই বান্ধৱী কুকিৰ সৈতে হাঁহি মনেৰে বিদ্যালয়লৈ গৈছে কিয়নো আজি শনিবৰীয়া চৰা আছে হয়নে শনিবৰীয়া চৰাত আমাৰ মনটো এনেও ভাল লাগে কাৰণ তাত আমি সেইদিনাখন নিজৰ মনে গান গোৱা নচা কবিতা আবৃত্তি বিভিন্ন ধৰণৰ কাম কৰিবলৈ সুবিধা পাওঁ সেইকাৰণে কি হৈছে অনন্যাই বান্ধৱী কুকিৰ সৈতে হাঁহি মনেৰে গৈছে অনন্যা আৰু কুকি দুয়োগৰাকীয়ে মনটো ফূৰ্তি ঠিক আছে উপকূল আৰু ফাহনাজৰ সৈতে প্ৰাতঃ সভা পৰিচালনা কৰিবলৈ প্ৰধান শিক্ষক মহোদয়ে অনন্যাক মাতিছে অনন্যা যে আহিছিলে অনন্যাক প্ৰাৰ্থনা সভাৰ কি কৈছে পৰিচালনা মানে প্ৰাৰ্থনা সভা সহায় চলাই নিবৰ কাৰণে উপকূল আৰু ফাহনাজৰ সৈতে একেলগে লগ হ'বলৈ অনন্যাক মাতিছে তাই প্ৰথম শাৰী দ্বিতীয় স্তম্ভত থিয় হৈছে প্ৰথম শাৰী আৰু দ্বিতীয় স্তম্ভত থিয় হৈছে এতিয়া কি হ'ব চোৱা ইয়াত যদি আমি চাওঁ প্ৰথম শাৰী এইটো দ্বিতীয় শাৰী এটা আছে তৃতীয় শাৰী এটা আছে প্ৰথম শাৰী দ্বিতীয় স্তম্ভ প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ এইগৰাকী ঠিক আছে অনন্যা হ'ল এইগৰাকী এতিয়া কৈছে অনন্যা থিয় হোৱা স্থানত টিক দিয়া সেইটোকে কৈছে অনন্যা থিয় হোৱা স্থানটো এইটো আমি ক'বলৈ প্ৰথম শাৰীৰ দ্বিতীয় স্তম্ভ হয়নে নহয় প্ৰথম শাৰীৰ দ্বিতীয় স্তম্ভ বুলি ক'লে এইটো হ'ব যদি কুকি অনন্যাৰ ঠিক পিছফালে থিয় হৈ থাকে তেন্তে তেওঁৰ স্থান কিমান কুকিজনী অনন্যাৰ পিছত আছে তেনেহ'লে কি হ'ব এইটো প্ৰথম শাৰী আছিলে দ্বিতীয় শাৰী হৈ গ'ল আৰু স্তম্ভও দ্বিতীয় হ'ল প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ তেনেহ'লে দ্বিতীয় শাৰী দ্বিতীয় স্তম্ভ বুজি পালা দ্বিতীয় শাৰী আৰু দ্বিতীয় স্তম্ভ দ্বিতীয় শাৰী দ্বিতীয় স্তম্ভত কোন আছে কুকি আছে কোনটো স্থান খালী আছে তাৰ পিছৰ স্থানটোৱে খালী আছে চোৱা তৃতীয় শাৰী প্ৰথম শাৰী দ্বিতীয় শাৰী তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভ কোনটো স্থান খালী আছে তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভ বুজি নিশ্চয় পাইছা তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভ মানে কি আকৌ এবাৰ কৈছোঁ শুনা শাৰী প্ৰথম দ্বিতীয় তৃতীয় প্ৰথমত আছিলে অনন্যা দ্বিতীয়ত আছিলে কুকি তৃতীয়টো আছে খালী আছে কাৰণ স্তম্ভ একেটাই সেইকাৰণে আমি স্তম্ভ দ্বিতীয় স্তম্ভ বুলিয়ে ক'লোঁ কিন্তু শাৰীটো হ'ল প্ৰথম দ্বিতীয় স্তম্ভ আৰু তৃতীয় শাৰী ইয়াত তৃতীয় শাৰী প্ৰথম দ্বিতীয় তৃতীয় শাৰী হ'ল খালী থকাটো কথা কৈছোঁ ঐক্যসাজ নিপিন্ধা ছাত্ৰজন বিচাৰি উলিওৱা আৰু তেওঁৰ স্থান নিৰ্ণয় কৰা ঐক্যসাজ পিন্ধা নাই কোনে এইজনে দেখিছানে এইজন তেনেহ'লে কিহত আছে চোৱা যে প্ৰথম শাৰী দ্বিতীয় শাৰীত আছে দ্বিতীয় শাৰীৰ স্তম্ভ কিমান প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম দ্বিতীয় শাৰীৰ প্ৰথম শাৰী নহয় দ্বিতীয় শাৰীৰ পঞ্চম স্তম্ভ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম প্ৰথম শাৰী পঞ্চম স্তম্ভ মোৰ ভুল হৈছে দ্বিতীয় শাৰীৰ পঞ্চম স্তম্ভ এনেধৰণে হ'ব মুখৰ পৰা কৈ থাকোঁতে কোনোবা সময়ত অকণ খেলি মেলি ওলাই যায় দ্বিতীয় শাৰীৰ স্তম্ভ 1 2 3 4 5 গতিকে দ্বিতীয় শাৰীৰ পঞ্চম স্তম্ভ ঠিক আছে এতিয়া কৈছে তৃতীয় শাৰীৰ পঞ্চম স্তম্ভত থকা শিক্ষাৰ্থীজনক শুদ্ধ চিন দিয়া তৃতীয় শাৰীৰ পঞ্চম চোৱা প্ৰথম দ্বিতীয় তৃতীয় এইটো তৃতীয় শাৰীৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম তৃতীয় শাৰীৰ পঞ্চম স্তম্ভত এগৰাকী শিক্ষাৰ্থী আছে ঠিক আছে তেওঁক আমি শুদ্ধ চিন দিবলৈ দিছে শুদ্ধ চিন দিলোঁ তোমালোকৰ এতিয়া শাৰী স্তম্ভৰ ধাৰণাটো ইতিমধ্যে তোমালোকৰ অকণমান অৱগত হৈছা বুলি মই ধাৰণা কৰিছোঁ এতিয়া আমি ক্ৰিয়াকলাপ এটা লৈ যাওঁ ব'লাচোন তাৰপিছত ক্ৰিয়াকলাপত কি কৈছে চোৱা অভিভাৱক সন্মিলনীৰ বাবে প্ৰধান শিক্ষকে কোঠালি এটাত শিক্ষাৰ্থীসকলক চকীবোৰ সজাবলৈ ক'লে তেওঁলোকে চকীবোৰ তলত দিয়া ধৰণে সজালে চোৱা চকী সজালে এনেধৰণে শাৰী আৰু স্তম্ভ কৰি ধুনীয়াকৈ চকীখিনি সজালে আৰু এই চকীখনিত কৈছে এতিয়া চিন্তা কৰি লিখোঁ আহা প্ৰতিটো শাৰীত কেইখনকৈ চকী আছে শাৰী বুলি কওঁতে আমি এনেধৰণে চাব লাগিব স্তম্ভ বুলি ক'লে আমি এনে ওপৰৰ পৰা তললৈ চাম এক শাৰীত কিমানকৈ আছে চোৱা চকী 1 2 3 4 5 6 গতিকে এক শাৰীত প্ৰতিটো শাৰীত
6খনকৈ চকী আছে ঠিক আছে প্ৰতিটো স্তম্ভত কেইখনকৈ চকী আছে চোৱা স্তম্ভবিলাক যদি চাওঁ 1 2 3 1 2 3 1 2 3 গতিকে প্ৰতিটো স্তম্ভত চকীৰ সংখ্যা 3খন ঠিক আছে মুঠ শাৰীৰ সংখ্যা আৰু স্তম্ভৰ সংখ্যা কিমান মুঠ শাৰী কিমান আছে চোৱা তিনিটা আছে প্ৰথমে এটা তাৰপিছত দুটা তাৰপিছত তিনিটা শাৰী তিনিটা শাৰী আছে স্তম্ভ কেইটা 1 2 3 4 5 6 ছটা স্তম্ভ ঠিক আছে তাৰ পিছত কি কৈছে চাওঁ আহা জয়াৰ দেউতাকে বহা তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভ তিনিও মানে তৃতীয় দুইও মানে দ্বিতীয় দেই জয়াৰ দেউতাকে বহা তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভত থকা চকীখনত শুদ্ধ চিন দিয়া তৃতীয় শাৰীৰ প্ৰথম শাৰী দ্বিতীয় শাৰী তৃতীয় শাৰী তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভ প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ এইখন চকী এই শেষৰ চকীখন হ'ল তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভত আছে তাক আমি শুদ্ধ চিন দিব যে শুদ্ধ চিন দিছোঁ চাহিলৰ মাকে জয়াৰ দেউতাকৰ ঠিক আগৰ চকীখনত বহিলে জয়াৰ দেউতাক বহিছে এইখনত জয়াৰ দেউতাক বহা চকীখনৰ ঠিক আগত বহিছে তেনেহ'লে তেওঁৰ স্থান কি হ'ব তেওঁৰ স্থান চোৱা শাৰী হিচাপে দ্বিতীয় শাৰী হ'ব আৰু স্তম্ভ হিচাপেও দ্বিতীয় হ'ব গতিকে 2 বা দ্বিতীয় শাৰীৰ 2 বা দ্বিতীয় স্তম্ভ 2 মানে দ্বিতীয় বুলিয়ে পঢ়িম ঠিক আছে দ্বিতীয় শাৰীৰ দ্বিতীয় স্তম্ভ কাৰণ এইজন মানুহৰ আগতেই চাহিলৰ মাক বহিছে জয়াৰ দেউতাকৰ বাওঁফালে খালী হৈ থকা চকীখন ডেছ শাৰী ডেছ স্তম্ভত আছে চোৱা এই চকীখনৰ কাষত জয়াৰ দেউতাকৰ কাষত এখন চকী খালী আছে এইটো কোনটো শাৰীত খালী আছে প্ৰথম দ্বিতীয় তৃতীয় শাৰীত গতিকে তৃতীয় শাৰী বুলি কৈছোঁ তৃতীয় শাৰীৰ স্তম্ভ কি প্ৰথম স্তম্ভ বা প্ৰথম স্তম্ভত আছে তোমালোকে নিশ্চয় বুজি পাইছা মই ভাবিছোঁ তোমালোকে বুজি পাইছা যদিহে বুজি পালে অলপ অসুবিধা হয় কমেণ্ট যোগে জনাব পাৰা তাৰ পিছৰ পৃষ্ঠাত কি আছে আমি চাওঁ আহা শিক্ষামূলক ভ্ৰমণৰ আয়োজন বুলি কৈছে এতিয়া শিক্ষামূলক ভ্ৰমণ বুলি ক'লে আমাৰ মনটো এনেও ভাল লাগে নহয় জানো ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ কথা কওঁতে বৰ গুৰুত্ব দি শুনিবাচোন দেই ৰংপিহঁতৰ বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে শিক্ষকৰ সৈতে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ যোৱাৰ আয়োজন কৰিছে ক'ত ক'ত যাব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান মানে জু আমি চিৰিয়াখানা জু বুলি কওঁ আৰু উদ্ভিদ উদ্যান মানে বটানিকেল গাৰ্ডেন আমি তালৈ যোৱাৰ কথা কৈছে যে ৰংপিহঁতৰ বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীসকল ভ্ৰমণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনাৰ উদ্দেশ্যে ৰংপি আৰু কেইগৰাকীমান শিক্ষাৰ্থীয়ে ৰফিকুল ছাৰ আৰু অঞ্জনা বাইদেউৰ সৈতে ওচৰৰে বজাৰখনলৈ গ'ল কি কাৰণে বজাৰলৈ গ'ল যে ভ্ৰমণৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী কিছুমান লাগে ঠিক আছে যেনে খোৱা বস্তুৱে হওক সেইকাৰণে গেলামালৰ দোকান দৰৱ পাতি বা এটিএমত পইচা উলিয়াব লাগিব সেইকাৰণে বেলেগ বেলেগ মিঠাইৰ দোকান গাখীৰৰ দোকান বেলেগ বেলেগ জেগালৈ গ'ল আৰু সেই বজাৰখনৰ দৃশ্যটো আমি চাই লওঁ আহাচোন তোমালোকে এটা কথা গুৰুত্ব দিবা আমি সদায় সোঁহাতে পূব বাওঁ দিশে পশ্চিম ওপৰৰ ফালে উত্তৰ আৰু তলফালে দক্ষিণ আমি যদি থিয় হৈ লৈ সোঁহাতটো মেলি দিওঁ পূব দিশ বাওঁ দিশে উত্তৰ বাওঁ দিশে পশ্চিম সন্মুখৰ ফালে উত্তৰ পিছফালে দক্ষিণ ঠিক তেনেধৰণে আমি ইয়াত যোনখিনি ঠাইলৈ বজাৰলৈ গৈছে আমি চাওঁ আহাচোন চোৱা 4চকীয়া বাহন ৰখা ঠাই সেই বজাৰখনৰ 2চকীয়া বাহন ৰখা ঠাই সোঁ দিশে আছে মানে পূব দিশে পশ্চিম দিশে আছে শাক পাচলিৰ বজাৰ আছে দেখিছানে উত্তৰৰ ফালে কি আছে গাখীৰৰ দোকান আছে মিঠাইৰ দোকান আছে দক্ষিণৰ ফালে কি আছে চোৱা ফল মূলৰ দোকান আছে আৰু পূজাৰ সামগ্ৰীৰ দোকান আছে আৰু এইটো ৰাস্তা মুখ্য প্ৰৱেশদ্বাৰ আৰু এইটো ৰাস্তাৰে সোমাই যায় বজাৰলৈ তাত আৰু বিভিন্ন ধৰণৰ কিতাপৰ দোকান চাহৰ দোকান ফাৰ্মাচী গেলামালৰ দোকান কাৰ্যালয় এটিএম কাপোৰৰ দোকান দৰ্জিৰ দোকান এইবিলাক বজাৰখনত আছে এতিয়া তাৰ পিছত কৈছে যে ওপৰৰ নক্সাখনলৈ লক্ষ্য কৰি তেওঁলোকে বজাৰখনৰ কোন কোন পথেৰে গৈ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিলে কোৱা প্ৰথমতে কৈছে কি চোৱা ৰংপিহঁতে বজাৰৰ মুখ্য প্ৰৱেশদ্বাৰেদি সোমাই কোন দিশেৰে গ'লে ফল মূলৰ দোকান পাব মুখ্য প্ৰৱেশদ্বাৰ এইটো হয়নে আৰু ফল মূলৰ দোকান কোনখিনিত আছে সোমাই বাওঁ দিশে আছে বাওঁ দিশে বুলি ক'লে আমি মাজত আছোঁ বুলি ভাবি ল'বা মাজৰ পৰা বাওঁ দিশে গ'লে পশ্চিম হয়নে গতিকে প্ৰথমটো হ'ব উত্তৰ পশ্চিম দিশত ঠিক আছে কোন দিশেৰে গ'লে ফল মূলৰ দোকান পাব পশ্চিম দিশেৰে গ'লে ফল মূলৰ দোকান পাব মুখ্য প্ৰৱেশদ্বাৰৰ পৰা গাখীৰৰ দোকানলৈ কিমানটা পথেৰে যাব পাৰি আলোচনা কৰা আটাইতকৈ চুটি পথটো বিচাৰি লোৱা চোৱা মুখ্য প্ৰৱেশদ্বাৰৰ পৰা গাখীৰৰ দোকানলৈ চোৱা এটা ৰাস্তা এনেকৈ যাব পাৰে এইফালেদি এটা ৰাস্তা দুটা হ'ল আৰু এনেকৈ গৈ এটা তিনিটা ৰাস্তা এতিয়া চোৱা এতিয়া মুখ্য প্ৰৱেশদ্বাৰেৰে কিমানটা ৰাস্তা বুলি কৈছে আমি তিনিটা পথ বুলি ক'ব পাৰিম তিনিটা পথেৰে যাব পাৰে
আৰু তিনিটা পথৰে কৈছে আটাইতকৈ চুটি পথটো বিচাৰিলোঁ। আটাইতকৈ চুটি পথটো আমি ইয়াৰ পৰা এনেকৈ গৈ চিধা গ'লে আমি গাখীৰৰ দোকান পাওঁ। কিন্তু ইয়াৰ যদি আমি এনেকৈ গৈ এক পাক ঘূৰা দৰকাৰ নাই, এনেকৈ গৈ আকৌ এনেকৈ গৈ আকৌ আমি ঘূৰি আহিব লাগিব, হয়নে নহয় বাৰু? এনেকৈ গৈ এইফালেদি গৈ এনেকৈ ঘূৰি আহিব লাগিব। তাৰ সলনি আমি চিধা এনেকৈ গৈ এইফালে গাখীৰৰ দোকান পালোৱেই, এইফালেদি গ'লেও আমাৰ দূৰ হ'ব, হয়নে নহয়? এতিয়া সেইকাৰণে চুটি পথটো আমি বিচাৰি উলিয়াই দেখুৱালোঁ। তাৰপিছত কৈছে মুখ্য প্ৰৱেশদ্বাৰৰ পৰা কোনটো দিশেৰে গ'লে গেলামালৰ দোকান সোনকালে পোৱা যাব। এতিয়া গেলামালৰ দোকান মুখ্য দোকানৰ পৰা যদি যাওঁ কি হ'ব চোৱা, গেলামালৰ দোকান এইখন। আমি চিধা যাব পাৰোঁ যে গেলামালৰ দোকানখনলৈ যদি আমি যাওঁ, মুখ্য প্ৰৱেশদ্বাৰৰ পৰা গ'লোঁ, গৈ পেলাই আমি এনেকৈ গৈ আমি এইখিনিতে গেলামালৰ দোকান পালোঁৱেই। মই এপাক বেছিকৈ ঘূৰিলোঁ। আমি ইমানখিনি গ'লেই গেলামালৰ দোকান পায়ে যাম, ইমানখিনিৰ পৰাই ঘূৰি দিলে হ'ল। পিছৰখিনি ইমানকৈ ঘূৰি গ'লে দূৰণিহে হ'ব, হয়নে নাই? এতিয়া তাৰপিছত কৈছে চোৱা, ATM-ৰ পৰা পূজাৰ সামগ্ৰীৰ দোকানলৈ যাব পৰা আটাইতকৈ চুটি পথটো এনেধৰণে চিন দিবলৈ দিছে। ATM-ৰ পৰা পূজাৰ সামগ্ৰীৰ দোকানলৈ চোৱা, ATM এইটো আৰু পূজাৰ সামগ্ৰীৰ দোকান ইয়াত আছে। এতিয়া ATM-ৰ পৰা পূজাৰ সামগ্ৰীৰ দোকানলৈ আমি এনেকৈও যাব পাৰোঁ আৰু এনেকৈও যাব পাৰোঁ, দুটাই ৰাস্তা আছে। চ' আমি এনেকৈ আহি পেলাই পাই গ'লোঁ পূজাৰ সামগ্ৰীৰ দোকান, হয়নে? কিন্তু এইফালেদি ঘূৰিলে আমাৰ অলপমান দূৰত্বটো বাঢ়ি যাব। তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা, মিঠাই দোকানৰ পৰা কাপোৰৰ দোকানলৈ যাব পৰা আটাইতকৈ চুটি পথটো হালধীয়া ৰং কৰা। মিঠাই দোকানৰ পৰা কাপোৰৰ দোকানলৈ যাব পৰা। মিঠাই দোকান কোনটো? মিঠাই দোকানখন হ'ল তোমাৰ এইখন, মিঠাই দোকানৰ পৰা কাপোৰৰ দোকান। কাপোৰৰ দোকানলৈ মিঠাই দোকানৰ পৰা চোৱা, এইফালেদি ঘূৰি কাপোৰৰ দোকান যাব পাৰে, এইফালেদি ঘূৰিও কাপোৰৰ দোকান যাব পাৰে, আৰু এইফালেদিও কাপোৰৰ দোকান যাব পাৰে। চ' তোমালোকে কি কৰিব পাৰা চোৱা, হালধীয়া ৰং কৰিবা, এনেধৰণে আহিলে কাপোৰৰ দোকান আহি পাই গ'ল। দেখিলানে? মিঠাই দোকানৰ পৰা কাপোৰৰ দোকানলৈ এইকণ দূৰত্ব। ইয়াত কিন্তু তোমালোকক হালধীয়া ৰং কৰিবলৈ দিছে, ঠিক আছে? শাক পাচলিৰ তাৰপিছত কৈছে চোৱা, শাক পাচলিৰ বজাৰৰ পৰা কিতাপৰ দোকানখন কোন দিশত? এতিয়া চোৱা, শাক পাচলিৰ বজাৰৰ পৰা কিতাপৰ দোকান আছে এইখন, হয়নে? আৰু শাক পাচলিৰ দোকান আছে এইখন। শাক পাচলিৰ দোকানৰ পৰা কিতাপৰ দোকানখন আমি কোনফালে গৈছোঁ? শাক পাচলিৰ দোকানৰ পৰা কিতাপৰ দোকান সোঁ দিশে। সোঁ দিশে বুলি ক'লে আমি মাজৰ পৰা সোঁ দিশে গ'লে পূব দিশে হ'ব। গতিকে ইয়াৰ উত্তৰটো হ'ব পূব দিশে, ঠিক আছে? পূব। এতিয়া মনত ৰাখিবা, আমি এই মাজৰ চিনটোৰ পৰাই আমি ইয়াত আছোঁ বুলি মনতে ভাবি পূব দিশত যাম, ইয়াত আছোঁ বুলি ভাবি উত্তৰ দিশত গ'লে ওপৰলৈ, বাওঁ দিশত গ'লে পশ্চিম, তললৈ গ'লে দক্ষিণ হ'ব, ঠিক আছে? তাৰপিছত কৈছে চাৰিচকীয়া বাহন ৰখা স্থানৰ পৰা চাহৰ দোকানখন কোন দিশত? চাৰিচকীয়া বাহন ৰখাৰ পৰা চাহৰ দোকান। এতিয়া চোৱা, চাৰিচকীয়া বাহন ক'ত ৰাখিছে? চাৰিচকীয়া বাহন ইয়াত ৰাখিছে, আৰু চাহৰ দোকান আছে এইফালে। চোৱা, চাৰিচকীয়া বাহনৰ পৰা চাহৰ দোকান আমি যদি চাওঁ, চাবলৈ গ'লে চাৰিচকীয়া দোকানখন আমি য'ৰ পৰা চাবলৈ দিয়ে আমি সেইখন মাজত আছে বুলি ভাবি ল'ম। তাৰ পৰা এইফালে চালে বাওঁ দিশে আছে। বাওঁ দিশে হ'লে কি দিশ হ'ব? ইয়াৰ পৰা যদি বাওঁ দিশে যাওঁ আমি পশ্চিম দিশ। মনত ৰাখিবা, বাওঁ দিশে যোৱা বুজাইছে, গতিকে আমি পশ্চিম দিশ বুলি ক'ব লাগিব, ঠিক আছে? পশ্চিম দিশ। এতিয়া আমি ইয়াৰ পিছত ইয়াত প্ৰকল্প আছে, প্ৰকল্প তোমালোকে নিজে কৰি পেলাই ঘৰত কৰিবলৈ চাবা। তোমালোকৰ বিদ্যালয়ৰ বিভিন্ন স্থানৰ কথা কৈছে, মুখ্য প্ৰৱেশদ্বাৰৰ কথা কৈছে, শ্ৰেণীকোঠাৰ ৰান্ধনীডোখৰ এই প্ৰস্ৰাৱগাৰৰ দেখুৱাই এখন নক্সা অংকন কৰিবলৈ দিছে। তোমালোকে এই নক্সাৰ কথা তোমালোকে পৰিৱেশৰ কিতাপতো আছে, পৰিৱেশৰ কিতাপত তোমালোকে চাবাচোন, ইয়াতকৈ আৰু বিতংভাৱে আছে নক্সা আঁকিবলৈ। তোমালোকে সেইখন কিতাপ যদি ফ'ল' কৰা আৰু বেছি ভালকৈ পাৰিবা, ঠিক আছে? তিনিটা শাৰী 5টা স্তম্ভ থকা এখন তালিকা প্ৰস্তুত কৰা। এতিয়া তালিকাখনৰ প্ৰথম শাৰী আৰু দ্বিতীয় স্তম্ভ এটা ছবি। ইয়াত কৈছে চোৱা, তিনিটা শাৰী, এই মই ছাইডতে তোমালোকক কৈ দেখাম চোৱা, তিনিটা শাৰী যদি যাওঁ, এটা শাৰী এইটো, দুটা শাৰী এইটো, তিনিটা শাৰী এইটো। তাৰপিছত তিনিটা শাৰীৰ লগত কৈছে 5টা স্তম্ভ থকা এখন তালিকা। 5টা স্তম্ভ, 1, 2, 3, 4, 5টা। তিনিটা শাৰীৰ 5টা স্তম্ভ। প্ৰথম শাৰীৰ প্ৰথম স্তম্ভত তৰা এটা আঁকা। প্ৰথম শাৰী এইটো, প্ৰথম স্তম্ভ এইটো, এইখিনি তোমালোকে তৰা এটা আঁকিব পাৰা, ঠিক আছে? তেনেধৰণে তাৰপিছত কৈছে দ্বিতীয় শাৰী তৃতীয় স্তম্ভ। দ্বিতীয় শাৰী এইটো, তৃতীয় স্তম্ভ প্ৰথম, দ্বিতীয়, তৃতীয়, দ্বিতীয় শাৰী তৃতীয় স্তম্ভ এইটো হ'ব, হয়নে? ঠিক তেনেধৰণে তৃতীয় শাৰী তৃতীয় স্তম্ভ। তৃতীয় শাৰী বুলি ক'লে এইটো, আৰু তৃতীয় স্তম্ভ বুলি ক'লে প্ৰথম, দ্বিতীয়, তৃতীয় এইটো। ইয়াত এটা ত্ৰিভুজ আঁকা বুলি কৈছে, হ'ল। আৰু ইয়াত বৃত্ত আঁকা কৈছিলে দেই, বৃত্ত আঁকিবা। তৃতীয় শাৰী পঞ্চম স্তম্ভত আয়ত আঁকা। তৃতীয় শাৰীৰ পঞ্চম স্তম্ভ, প্ৰথম, দ্বিতীয়, তৃতীয় শাৰীৰ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম স্তম্ভত এটা আয়ত আঁকা। এইখিনিত এটা আয়ত আঁকিবলৈ দিছে, ঠিক আছে? তোমালোকে এনেধৰণে এই পাঠটো কৰিব পাৰিবা। আৰু যদি কিবা
বিশেষ থাকে মোক সুধিব পাৰিবা, মই তোমালোকক কমেণ্ট যোগে জনাই দিম, বা তোমালোকে যদি মোক কমেণ্টত সুধি তোমালোকৰ কণ্টেক্ট নম্বৰ দিয়া, মই ফোন কৰি হ'লেও তোমালোকক জনাই দিবলৈ চেষ্টা কৰিম। আৰু এই পাঠটো মই তোমালোকক এইখিনিতে শেষ কৰিছোঁ। পাঠটো গোটা আকৃতিৰ দৃশ্যায়ন আছিলে। এতিয়া 5 নম্বৰৰ পাঠ ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকক মই 6 নম্বৰ পাঠ দিবলৈ চেষ্টা কৰিম। আৰু ইমানখিনি সময় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।